নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ চাকৰি ৮৩৭২টা পদত অনলাইন আবেদন বৰ্তমান লৈ থকা হৈছে আৰু এই পদবিলাকত আছে মেট্ৰিক পাছৰ পোষ্ট, হায়াৰ ছেকেণ্ডাৰী পাছৰ পোষ্ট আৰু লগতে গ্ৰেজুৱেট পাছৰ বাবেও এক্সট্ৰা পোষ্ট। তো এই পদখিনিৰ বয়সৰ সময়সীমা আবেদন সকলোখিনি ভিডিঅ'টোত আপোনালোকক কম সময়তে জনাম। আহক ভিডিঅ'টো আৰম্ভ। তো প্ৰথমতে মই আপোনালোকক জনাইছোঁ যে এইটো এটা জব ৰিমাইণ্ডাৰ ভিডিঅ' হয়। SSCৰ CHSLৰ ৩৭১২টা পোষ্টৰ অনলাইন আবেদন হৈ আছে আৰু এই পদখিনিৰ অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে অহাকালি অৰ্থাৎ ৭ মে ২০২৪। তো যিসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিব বিচাৰে এই হায়াৰ ছেকেণ্ডাৰী পাছ পোষ্টখিনিৰ বাবে তেওঁলোকে সোনকালে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই ৱেবছাইটটোলৈকে আহক আমাৰ আৰু ইয়াতে গোটেই তথ্যখিনি চাই লৈ অনলাইন আবেদন কৰি দিয়ক। মাত্ৰ হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্ট আছে লোৱাৰ ডিভিজন ক্লাৰ্ক তথা জুনিয়ৰ ছেক্ৰেটাৰীত এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ তেনেকুৱা ধৰণৰ মুঠ ৩৭১২টা পোষ্ট থাকিব বুলি কৈছে এপ্ৰক্সিমেটলি। ইয়াতকৈ বেছি হ'ব পাৰে। দৰমহাৰ নিৰিখো যথেষ্ট ধুনীয়া। প্ৰথম পোষ্টটোৰ দৰমহাৰ নিৰিখ ১৯,৯০০ৰ পৰা ৬৩,২০০। দ্বিতীয় পোষ্টটো যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ আপ টু ২৫,৫০০ৰ পৰা ৮১,১০০ তাৰোপৰি ২৯,২০০ৰ পৰা ৯২,৩০০ তেনেকুৱা ধৰণৰ পে'মেণ্ট আছে। আৰু এই পদখিনিৰ বাবে বয়সৰ সময়সীমা ৰাখিছে মিনিমাম ১৮ বছৰ আৰু মেক্সিমাম ২৭ বছৰ জেনেৰেল কেণ্ডিডেটৰ বাবে। যদি OBC হয় ৩ বছৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ আপ টু 30লৈকে পাৰিব। SC ST 32 ইয়াৰ্ছলৈকে এই পদখিনিৰ বাবে ইলিজিবল। তাৰোপৰি PWD কেণ্ডিডেটে আপ টু ইয়াতে 37লৈকে এপ্লাই কৰিব পাৰিব। তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত PWD OBC হ'লে এজ ৰিলেক্সেশ্যন বেলেগ, SC ST হ'লে এজ ৰিলেক্সেশ্যন বেলেগ। তো এইখিনি আপোনালোকে আমাৰ এডভাৰটাইজমেণ্টটোত চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা। হায়াৰ ছেকেণ্ডাৰী আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, কিন্তু যদি আপোনালোকৰ ছায়েন্স আছে তেনেহ'লে পোষ্ট প্ৰিফাৰেঞ্চ অকণমান বেছি দিব পাৰিব। আৰু আগন্তুক ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা SSC ৰেলৱে এইবিলাকৰ বাবে অসমীয়া মাধ্যমৰ এই PDFখন আপোনালোকে কিনি ল'ব 499 টকা মাথো, য'ত 40,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত লাভ কৰিব। SSCৰ এই পদখিনিৰ আবেদন মাচুল হৈছে 100 টকা। আনৰিজাৰ্ভ আৰু OBC ল'ৰাসকলে মাথো পে' কৰিব লাগে। SC ST PWD অথবা কোনো ছোৱালীয়ে আবেদন মাচুল পে' কৰিব নালাগে। 8 এপ্ৰিলৰ পৰাই অনলাইন আবেদন আৰম্ভ হৈছে। 7 মে ইয়াৰ লাষ্ট ডেট। অনলাইন এপ্লাইৰ লিংক, অফিচিয়েল এডভাৰটাইজমেণ্ট সকলো আমাৰ ৱেবছাইট allindiajobinfo.com দিয়া আছে। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব। তো ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা ভেকেঞ্চি আহিছে দুটা এডভাৰটাইজমেণ্ট বৰ্তমান যিকেইটাৰ অনলাইন আবেদন হৈ আছে। প্ৰথমতে RPF অৰ্থাৎ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবলৰ পোষ্ট আছে 4,208টা আৰু এই পদখিনিৰ অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে 14 মে 2024। হাতত ভালকেইটা দিন আছে। তো তথাপি আপোনালোকে সোনকালে এপ্লাই কৰাটো উচিত। লাষ্টৰ ফালে ছাৰ্ভাৰবিলাক ডাউন হৈ যায়। তো এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু এই RPFৰ কনষ্টেবল পোষ্টকেইটাৰ ক্ষেত্ৰত ল'ৰাৰ বাবে 3,577টা আৰু ছোৱালীৰ বাবে 631টা সংৰক্ষিত। দৰমহাৰ নিৰিখ 21,700ৰ পৰা। আৰু ইয়াতে আপোনালোকে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব। যদি আনৰিজাৰ্ভ OBCয়ে 31লৈকে এপ্লাই কৰিব পাৰিব। SC ST কেণ্ডিডেটে আপ টু 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিবৰ কাৰণে ইলিজিবল। RPFৰ এই কনষ্টেবল পোষ্টকেইটাৰ বাবে শিক্ষাগত অৰ্হতা হৈছে ক্লাছ 10 পাছ। মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেট্ৰিকত কিমান পাৰ্চেণ্ট পাইছে সেইবিলাকৰ কোনো ধৰা বন্ধা নিয়ম নাই ইয়াতে। আৰু RPFৰ ভেকেঞ্চি 1 নম্বৰতে কনষ্টেবলৰ এই 4,200 পোষ্ট আৰু SIৰো পোষ্ট আছে। তো দুয়োখিনি পোষ্টৰ আবেদন মাচুলটো একে। তো এবাৰতে আপোনালোকক কৈ দিওঁ SC কেণ্ডিডেটে 205 টকা, 250, SC ST 250, ছোৱালীসকলেও 250, এক্স ছাৰ্ভিচমেন, মাইনৰিটি, ইকনমিকেলি উইকাৰ ছেকশ্যন এই সকলোবিলাকে 250 টকা পে' কৰিব লাগিব। আৰু এক্সাম প্ৰথম যিটো অনলাইন এক্সাম হ'ব CBT এক্সাম হ'ব, সেইটো দিয়াৰ পিছত আপোনালোকক এই 250 টকা ৰিফাণ্ড কৰা হ'ব। আৰু জেনেৰেল আৰু OBC যিসকল কেণ্ডিডেট আছে তেওঁলোকে 500 টকা পে' কৰিব লাগিব। আৰু CBT এক্সাম দিয়াৰ পিছত আপোনালোকৰ একাউণ্টত 400 টকা ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু লাষ্ট 3 নম্বৰ এডভাৰটাইজমেণ্টটো হৈছে RPFৰ SI ছাব ইনস্পেক্টৰ ভেকেঞ্চি। তো ইয়াতে মুঠ 452টা পোষ্ট আছে আৰু এই পোষ্টখিনিৰ বাবে শিক্ষাগত অৰ্হতা হৈছে গ্ৰেজুৱেশ্যন। যিকোনো গ্ৰেজুৱেট হ'লে আপোনালোকে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰিব। ল'ৰাৰ বাবে 384টা পোষ্ট, ছোৱালীৰ বাবে 68টা পোষ্ট। দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়া। বেচিক পে' হৈছে 35,400 টকা। তো ইয়াতে বয়সৰ সময়সীমাটো একে 20 বছৰৰ পৰা 28 বছৰ। একচুৱেলি ইয়াতে 20 বছৰৰ পৰা 28 বছৰ। কনষ্টেবল পোষ্টত 18ৰ পৰা 28 আছিলে। তো SIৰ কাৰণে 20ৰ পৰা 28 বছৰ। এজ ৰিলেক্সেশ্যনটো একেই ৰাখিছে আৰু আবেদন মাচুলো একে। ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে মন কৰক প্ৰথমতে কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপাছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তথা ফিজিকেল মেজাৰমেণ্ট টেষ্ট আৰু ফাইনেলি ডকুমেণ্ট ভেৰিফিকেশ্যন।
আৰু ইয়াতে আবেদন মাচুল বা অন্যান্য সকলো একে 15 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিলে এপ্লাই আৰু 14 মে ইয়াৰ লাষ্ট ডেট আৰু ৰেলৱেৰ এই পদবিলাকৰ যদি প্ৰিভিয়াছ পেপাৰ বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব আৰু ৰেলৱে গ্ৰুপ ডিৰ পেপাৰ এএলপিৰ পেপাৰ বা এনটিপিচিৰ পেপাৰ আপোনালোকে আমাৰ ৱেবছাইট assamgkpdf.com ৰ পৰা কিনি ল'ব পাৰে আৰু ইয়াতে ৰেলৱেৰ প্ৰিভিয়াছ জিকে বা ইম্পৰ্টেণ্ট সায়েন্সৰ প্ৰশ্ন উত্তৰ জিকে প্ৰশ্ন উত্তৰ সকলো দিয়া আছে যথেষ্ট কম দামত আপোনালোকে অসমীয়া বা ইংৰাজী মাধ্যমত চাই লৈ কিনি ল'ব পাৰিব তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ